নমস্কাৰ মই প্ৰাঞ্জল শইকীয়া আজি আপোনালোকৰ কাৰণে লোকেল চিকেনৰ ভিডিঅ' এটা লৈ আহিছোঁ বলক তেনেহ'লে লোকেল চিকেন মই কি ধৰণে প্ৰস্তুত কৰা যায় তাকে দেখাম প্ৰথমতে কেৰাহী এটাত গৰম তেলত মাংসখিনি হাফ ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান নিমখ দিছোঁ ইয়াতে দালচেনি আৰু জালুকৰ গুড়া ধুনীয়াকৈ লৈ লৈছোঁ ইয়াত আদা নহৰু আছে ইয়াত কাশ্মীৰী লাল জলকীয়াটো মই পিচি লৈছোঁ ধুনীয়াকৈ মিট মছলা দিয়া যাব জলকীয়া গুড়া দিয়া যাব হালধি দিয়া যাব পিঁয়াজ আছে তেজপাত আৰু জিৰা গুড়ি এইখিনি মোৰ সম্ভাৰ আজি মছলা একদম চিম্পুলকৈ বনাম আজি চিকেনখিনি লোকেল চিকেন আৰু আপোনালোকক মই শিকাব পৰা হোৱা নাই ৰেচিপি কিন্তু মই কি ধৰণে বনাই খাম সেইটোহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আশা কৰোঁ ভাল পাইছে ভিডিঅ'খিনি চাই পেলাই যথেষ্টখিনি মৰম দিছে আৰু একদম চিম্পুল মছলা দি দিছোঁ পানী দিছোঁ আৰু দিয়াৰ পিছতে মছলাটো পূৰা ধুনীয়াকৈ ভাজি লৈছোঁ ভাজাৰ পিছতে মই ইয়াতে চিকেনখিনি এড কৰি দিম আমি ভাজি থোৱা চিকেনখিনি অলপমান ফ্ৰাই কৰিছোঁ বহুত শুকানকৈ কৰা নাই অলপ ফ্ৰাই কৰি এতিয়া যিটো মছলা হৈ গ'ল মছলা দি দিছোঁ আপোনালোকে যিকোনো বস্তু বনাওঁতে ভালকৈ তাক সিজিবলৈ দিব আৰু তেতিয়া সিজিলে আপোনালোকৰ নিজৰ হেল্থটোৰ কাৰণেও ভাল হয় আৰু ৰেচিপিটো বা যিটো বনাই আপোনালোকে সেইটো খাবলৈও বহুত সোৱাদ হয় আৰু বহুত মনোযোগেও বনাব নালাগে যিটো বনাই আপোনালোকে এটা প্ৰতিশ্ৰুতি মনত ৰাখি ল'ব যে মই বস্তুটো এনেকৈ বনাব ট্ৰাই কৰিম আপোনালোকে লোকেল মুৰ্গী কেনেকৈ বনাই জনাবচোন আৰু যদি এই ভিডিঅ'টো দেখি যদি আপোনালোকে লোকেল মুৰ্গীখিনি লোভ লাগিছে তেনেহ'লে আহিব লাগিব হেঁপাহৰ গৰাকীৰ ঘৰত একদম টেষ্টি লাগিছে পূৰা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে পেজটো ফ'ল' কৰি দিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাই আছোঁ বাই বাই